ইফালে চিৰাঙৰ চান্থাইবাৰীস্থিত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। জন এণ্ড অইল ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পটোত পানী মিহলোৱা ইন্ধন বিক্ৰীৰ অভিযোগ একাংশ গ্ৰাহকৰ। পেট্ৰল পাম্পটোৰ পৰা পেট্ৰল ভৰোৱা অধিকাংশ বাহন বিকল হৈ যোৱাৰ পিছতেই ক্ষোভ প্ৰকাশ কৰে একাংশ গ্ৰাহকে। পেট্ৰল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে ভেজাল পেট্ৰল বিক্ৰীৰ অভিযোগ উত্থাপন কৰিছে সদৌ চাউতাল ছাত্ৰ সন্থাই। তাৰ বিপৰীতে পেট্ৰল পাম্প কৰ্তৃপক্ষৰ কাৰিকৰী কাৰণত পেট্ৰলত বৰষুণৰ পানী মিহলি হোৱাৰ আশংকা ব্যক্ত কৰে। পেট্ৰল ভৰোৱাৰ পিছতে যিসমূহ বাহনৰ ক্ষতি সাধন হৈছে মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পেট্ৰল পাম্প কৰ্তৃপক্ষই। গতিকে ইয়াতে আমি আগৰ পৰা তেনেকুৱা দেখি আছোঁ, কিছু হ'লে পানী ভৰাই ইয়াতে মানে ২ নম্বৰে বিক্ৰী কৰি আছে। কিন্তু জনসাধাৰণৰ যদি মুখে মূৰ আৰু জনসাধাৰণে হাৰাশাস্তি কৰাৰ কাৰণে আৰু তেখেতৰ পৰা যি চৰকাৰে টেক্স পেট্ৰলৰ নামত যি টেক্স দাম বঢ়াইছে, কিন্তু ইয়াৰ ভিত্তিতে পাব্লিকে যিটো পাব লাগে তেল, এইটো তেল নাপায়। পানীটো কোনেও নিমিলায় দাদা। আমাৰ আণ্ডাৰগ্ৰাউণ্ডত চালোঁ, ৱাটাৰ লেভেলত চালোঁ, চব ঠিকে আছে। পাইপলাইনত যদি কিবা প্ৰব্লেম হৈ কিনে পাইপলাইনটো মাটিৰ তলত আছে, তো সিদি যদি কৰিব পৰা লিক হৈ সোমাই আছে, সেইটো তদন্ত কৰিলে ওলাব। মইতো চাইছোঁ, কিয় আণ্ডাৰগ্ৰাউণ্ডত তেলটো ঠিকে দেখাই আছে, আণ্ডাৰগ্ৰাউণ্ডৰ ৱাটাৰ লেভেলটো ঠিকে দেখাই আছে, আণ্ডাৰগ্ৰাউণ্ডত দেখা নাই। কিন্তু কৰিব পৰা পাইপ লিক হৈ কিনে তাৰে পৰা টানি লৈ আছে বস্তুটো। কিন্তু নজেলৰ পৰা যিটো ওলাইছে সেইটো পানী আছে তেল।